তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ কৃষকসকলৰ কাৰণে এটা নতুন জাননী মুকলি কৰা হৈছে। তো এই জাননীখনত কি কোৱা হৈছে আপোনালোকে জনাটো খুবেই জৰুৰী। যদিহে আপোনালোকে PM কিষাণৰ টকা লাভ কৰি আছে বা আপোনালোকে যদি PM কিষাণৰ টকা পোৱা বন্ধ হৈ গৈছে, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব। যদি আপোনালোকে এই ভিডিঅ'টো নাচায়, তো আপোনালোকে যিটো 19 নম্বৰ যিটো কিস্তি, সেই কিস্তিটো হয়তো আপোনালোকে নাপাব পাৰে। তো এই জাননীখনত, এই নটিফিকেশ্যনত কি কোৱা হৈছে সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণক লৈ নতুন যিটো জাননী, নতুন যিটো নটিফিকেশ্যন মুকলি কৰা হৈছে সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন নতুনকৈ নটিফিকেশ্যন আহি গৈছে। তো এই নটিফিকেশ্যনত কি কোৱা হৈছে আপোনালোকে জানি লওক। যদি আপোনালোকে PM কিষাণৰ টকা লাভ কৰি আছে বা আপোনালোকে PM কিষাণৰ টকা পোৱা বন্ধ হৈ গৈছে, তো আপোনাক কি কৰিব লাগিব। তো ইয়াতে আপোনাক সকলো ডিটেইলছ জনাই দিয়া হৈছে। তো নতুন নটিফিকেশ্যন আহি গৈছে। তো চাওক, ইয়াতে কোৱা হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ। তো কৃষকৰ আয় বৃদ্ধিত উৎসাহ যোগোৱাৰ অৰ্থে এটি বলিষ্ঠ পদক্ষেপ, আপুনি চাব পাৰিছে। তাৰপিছত ইয়াতে কোৱা হৈছে PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি। কৃষকক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যই এই আঁচনি অসমটো ৰূপায়ণ কৰি থকা হৈছে। তাৰপিছত চাগে আপোনালোকে এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষক পৰিয়াললৈ বছৰি 3টা কিস্তিত 2,000 টকাকৈ মুঠ 6,000 টকা প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়া DBD জৰিয়তে আগবঢ়োৱা হয়। তো এইটো 3টা কিস্তিত দিয়া হয়, 2,000 কৰি আপোনাক বছৰি আপোনালোকে 6,000 টকা আপোনাক দিয়া হয়, এইটো সকলোৱে জানে। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে বৰ্তমানো PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তিৰ কাম চলি আছে। তো আপোনালোকে যদি PM কিষাণত এতিয়ালৈকে আবেদন কৰা নাই, তো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে কোৱা হৈছে বৰ্তমানো PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তিৰ কাম চলি আছে। তো আপোনালোকে যদি PM কিষাণ আঁচনিখনত আবেদন কৰিব বিচাৰে, আপোনালোকে হিতাধিকাৰী হ'ব বিচাৰে, তো আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদন আৰম্ভ হৈ গৈছে। তাৰপিছত চাগে আপোনালোকে প্ৰয়োজনীয় নথি পত্ৰ। তো চাগে আপোনালোকে ইয়াতে প্ৰয়োজনীয়, যেতিয়া আপোনালোকে নতুনকৈ আবেদন কৰিব কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো ইয়াতে আপোনাক কোৱা হৈছে এতিয়া নিজৰ আধাৰ কাৰ্ড, তাৰপিছত আপোনালোকে আধাৰ সংলগ্ন মোবাইল ফোন, মানে আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰটো, তাৰপিছত ৰেচন কাৰ্ড, কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি, আপোনাৰ মাটিৰ যিবোৰ কাগজ সেইবোৰ দিব লাগিব। তাৰপিছত একচনীয়া তৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। তাৰপিছত প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBD এনেবল হোৱা আধাৰ সঞ্চয় একাউণ্ট। তো আপোনাৰ বেংক একাউণ্ট থকাটো বাধ্যতামূলক, বেংক একাউণ্টটো লাগিব আৰু বেংক একাউণ্টৰ লগতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাটো বাধ্যতামূলক, সেইটো আপোনাৰ লাগিব। তো ইয়াতে আপোনাৰ যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, তো আপোনাৰ এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইয়াতে কৈছে PM কিষাণ আঁচনিৰ কিস্তি প্ৰাপ্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকসকলক নিম্নলিখিত নিৰ্দেশনাসমূহ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। তো ইয়াতে তাৰপিছত আপোনালোকে আধাৰ প্ৰমাণীকৰণ পাছত eKYC কৰক। যদি আপোনাৰ টকা পোৱা যদি বন্ধ হৈ গৈছে, তো ইয়াতে আপোনাক কি কৰিব কৈছে, আধাৰ প্ৰমাণীকৰণ পাছত eKYC কৰিব কৈছে। তো ইয়াতে eKYC কৰিব লাগিব। যদি আপোনালোকে eKYC কৰা নাই, আপোনালোকে টকা লাভ নকৰিব। তাৰপিছত ইয়াতে কৈছে নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণ, লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰকৰণ DBD সক্ষম কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। তো আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰাটো বাধ্যতামূলক, সেইটো নকৰিলে আপোনালোকে কিন্তু টকাবোৰ নোসোমাব, আপোনাক দিয়া নহ'ব। তো ইয়াতে স্পষ্ট কোৱা হৈছে, এইটো হৈছে যিসকলে টকা পোৱাৰ পিছত বন্ধ হৈ গৈছে সেইসকলৰ কাৰণে আপোনাক এইবোৰ কৰিব লাগিব। তাৰপিছত কোৱা হৈছে বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণ আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়া সমূহীয়া সেৱা কেন্দ্ৰ CSC চলি আছে। কৃষকসকলক তেওঁলোকৰ কাষৰীয়া সমূহীয়া সেৱা কেন্দ্ৰ CSCত যোগাযোগ কৰিবলৈ কোৱা হ'ল। তাৰপিছত কৃষকসকলে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBD এনেবল হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধাও গ্ৰহণ কৰিব পাৰে। তো ইয়াতে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক যিটো আছে সেইটোত আপোনালোকে ইয়াতে PM কিষাণ আঁচনিখনত আপোনালোকে লিংক কৰিব পাৰিব। ইয়াতে আপোনালোকে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBD এনেবল কৰিব পাৰিব। তাৰপিছত চাগে আপোনালোকে
ইয়াতে যিকোনো প্ৰশ্নৰ ইয়াতে কোৱা হৈছে যিকোনো প্ৰশ্নৰ বাবে কৃষকসকলে জিলাখনৰ সংশ্লিষ্ট AIADA DA এৰ সৈতে যোগাযোগ কৰক। PM কিষাণ SPMU অসম টল ফ্ৰী হেল্পলাইন নম্বৰ এটা দিয়া হৈছে। এই হেল্পলাইন নম্বৰত আপোনালোকে কল কৰি সকলো ডিটেইলছ আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে টকা পোৱা বন্ধ হৈ গৈছে তো আপোনালোকে ফোন কৰিব পাৰে, বা আপোনালোকে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে বা আপোনালোকে আবেদন কৰিছে তো আপোনালোকে টকা পোৱা নাই, টকা পোৱা আৰম্ভ হোৱা নাই, তো আপোনালোকে এই নম্বৰত কল কৰি আপোনালোকে সকলো ডিটেইলছ জানিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো নতুনকৈ নটিফিকেশ্যন আহি গৈছে। তো আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে যদি টকা পোৱা বন্ধ হৈ গৈছে তো আপোনালোকে কি কি কৰিব লাগিব ইয়াতে আপোনাক স্পষ্ট ইয়াতে জনাই দিয়া হৈছে। আপোনাক এইসমূহ কাম আপোনাক কৰিব লাগিব। যদি আপোনালোকে EKYC কৰা নাই তো আপোনালোকে EKYCটো কৰি ল'ব। আৰু এটা ইয়াতে কথা জনাই দিওঁ, আৰু এটা মই ইয়াৰ আগত এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ, যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি কোৱা হৈছে, যিটো কিষাণ কাৰ্ড বুলি যিটো কোৱা হৈছে, সেইটো আপোনালোকে যদি যোৰহাটৰ হয় তো আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। যদি আপোনালোকে নকৰে তো আপোনালোকৰ যিটো টকা, যিটো PM কিষাণৰ যিটো কিস্তি, সেই কিস্তিসমূহ আপোনালোকে কিন্তু লাভ নকৰিব। তাতে কিন্তু স্পষ্ট জনাই দিয়া হৈছে। তো ৰেজিষ্ট্ৰেশ্যনটো কৰাটো বাঞ্ছনীয়, আপোনাক কৰিব লাগিব, বাধ্যতামূলক আপোনাক কৰিব লাগিব। তো ইয়াৰ আগত মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ আপোনালোকে হয়তো চাইছে, আৰু যিসকলে চোৱা নাই তো মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তাতে আপোনালোকে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰিব, কেনেকৈ আপোনালোকে PM কিষাণ কাৰ্ড যিটো আপোনাৰ কিষাণ কাৰ্ড যিটো হয় সেইটো আপোনালোকে কেনেকৈ বনাব বা আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। যদি আপোনালোকে নকৰে তো আপোনাৰ কিন্তু যিটো কিস্তি পাই আছে সেই কিস্তি পোৱাটো আপোনাৰ বন্ধ হৈ যাব। আৰু এইটো কিন্তু সকলো ডিষ্ট্ৰিক্টত কিন্তু আৰম্ভ হোৱা নাই, অনলি এটা ডিষ্ট্ৰিক্টতহে আৰম্ভ হৈছে, এইটো হ'ল যোৰহাট। যদি আপোনালোকে যোৰহাট বাসিন্দাৰ হয় তো আপোনালোকে কিন্তু সোনকালে গৈ আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। যদি আপোনালোকে নকৰে তো আপোনালোকৰ যিটো কিস্তি পাই আছে, টকা পাই আছে PM কিষাণৰ, সেইটো আপোনাৰ বন্ধ হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই, মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে, তো আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে PM কিষাণ আঁচনিখনত আবেদন কৰিব পাৰিব। তো সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে PM কিষাণ আঁচনিখনত আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই নতুন আপডেটটোৰ বিষয়ে জানিব পাৰে। ধন্যবাদ।